অম্বুবাচী উপলক্ষে নীলাচলত উখল-মাখল পৰিৱেশ, কিন্তু তাৰ বিপৰীতে শিলঘাটৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত বিৰাজ কৰিছে নিস্তব্ধতাই। অসমৰ দ্বিতীয় শক্তিপীঠ কলিয়াবৰ শিলঘাট কামাখ্যা দেৱালয়তো প্ৰবৃত্তি অনুসৰি আজি বন্ধ কৰা হ'ব মন্দিৰৰ মূল দুৱাৰ। কিন্তু কলিয়াবৰৰ শিলঘাটৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত হাতৰ এই সময়ছোৱাত মন্দিৰ স্থাপনৰ পৰা আজি পৰ্যন্ত অনুষ্ঠিত হোৱা নাই অম্বুবাচী মেলা। কেৱল পালন কৰা হয় হাতৰ প্ৰবৃত্তি আৰু নিবৃত্তি, আধ্যাত্মিকতাৰে কৰা হয় ৰীতি-নীতি। নীলাচলৰ বুকুত থকা কামাখ্যা দেৱালয়লৈ যিদৰে বহু ভক্তৰ সমাগম হয়, কিন্তু শিলঘাট কামাখ্যাত ভক্তৰ উপস্থিতি তেনেই সেৰেঙা দেখিবলৈ পোৱা যায়। অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ কৰা সৰ্পিল সদৃশ প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত সুন্দৰ পথেৰে আহিব পৰা সুব্যৱস্থা আছে শিলঘাটৰ শ্ৰী শ্ৰী কামাখ্যা দেৱালয়লৈ। উল্লেখ্য যে অষ্টম শতিকাতে শালস্তম্ভ বংশৰ ৰজা বনমালদেৱে শিলঘাটৰ কামকোট অৰ্থাৎ এতিয়াৰ কামাখ্যা পাহাৰত স্থাপন কৰিছিল কামাখ্যা মন্দিৰ। প্ৰাকৃতিক কাৰণত ধ্বংস হোৱা কামাখ্যা পীঠ পিছত আহোম ৰাজত্ব কালত 1745 খ্ৰীষ্টাব্দত ৰজা প্ৰমত্ত সিংহই শিলঘাটতে পুনৰ নিৰ্মাণ কৰায় কামাখ্যা দেৱালয়। যেতিয়া সূৰ্য মিথুন ৰাশিত প্ৰৱেশ কৰে আৰু যেতিয়া আদ্ৰা নক্ষত্ৰ মৃগশিৰা নক্ষত্ৰ পাৰ হৈ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদত অম্বুবাচীৰ প্ৰবৃত্তি হয়, সেই অনুসৰি আজিও 2:48 বজাত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। আৰু এতিয়ালৈকে আমাৰ মন্দিৰ চলি আছে আৰু 2:48 পিছত আমাৰ মন্দিৰ ভাগ বন্ধ কৰা হ'ব। এই মন্দিৰ ভাগ আপোনালোকে জানে অতি সুপ্ৰাচীন মন্দিৰ, যদিও অষ্টম নৱম শতিকাৰ ভিতৰতে এই মন্দিৰ ভাগ বনমালদেৱে প্ৰতিষ্ঠা কৰিছিল। পুনৰ এই মন্দিৰ ভাগ কিবা কাৰণত, প্ৰাকৃতিক কাৰণতে হওক বা অন্য কাৰণতে হওক, ধ্বংসত পৰিণত হোৱাত পুনৰ আহোম ৰজা প্ৰমত্ত সিংহই 1667 হওক বা 1745 চনত এই মন্দিৰ ভাগ পুনৰ প্ৰতিষ্ঠা কৰিছিল। এইখিনি আমাৰ এখন লিপি আছে, এই লিপিত লিখা আছে বৃহৎ তৰুণ দুৱাৰা ফুকনেন ঋষি ৰসতৰ্ক সুধাংশু শাকে, অৰ্থাৎ 1667 ভাগত এই মন্দিৰ ভাগ কৰিছিল। আৰু তেতিয়াৰ পৰা আমি কোনোদিন ৰহিত নোহোৱাকৈ পূজা অৰ্চনা কৰি আছো। কিন্তু অম্বুবাচীৰ দিনত যিদৰে নীলাচল পাহাৰতো বন্ধ কৰা হয়, আমাৰ ইয়াতো বন্ধ কৰা হ'ব। পুনৰ বুধবাৰে 3:11 বজাত নিবৃত্তি ঘটিব আৰু তেতিয়া তাৰ পিছদিনাখন বৃহস্পতিবাৰে দেৱীক পুনৰ আমি যিখিনি কৰণীয় আছে সেই কৰণীয়খিনিৰে আমি দেৱক পুনৰ স্নান কৰাই পুনৰ আমি এই মন্দিৰ ভাগ খুলিম। এতিয়া আপোনালোকে এটা কথা সুধিছে যে নীলাচল পাহাৰত যিটো মেলামুখী অনুষ্ঠান এটা হয়, আমাৰ ইয়াত কিয় নহয়? আমাৰ ইয়াত দেখা গৈছে যে দেৱীৰ, আপোনালোকে জানে, সতীদেহ যেতিয়া শিৱই কান্ধত লৈ ফুৰাইছিলে আৰু তেতিয়া সতীদেহ শিৱৰ স্পৰ্শ হৈ থকাৰ কাৰণে সতীদেহ অক্ষুণ্ণ অৱস্থাত আছিলে। সেই তাকে জানি বিষ্ণুৱে তেওঁৰ চক্ৰেৰে ছেদিত হৈ বিভিন্ন অংশবিলাক বিভিন্ন 51 পীঠ হ'ল, য'ত য'ত পৰিলে। আৰু সেই অনুসৰি গুৱাহাটী কামাখ্যা নীলাচল পাহাৰত যি আছে সেয়া দেৱীৰ যোনি ভাগ পৰিছিলে আৰু মহামুদ্ৰা বুলি কোৱা হয়। আৰু সেইকাৰণেই তাত অম্বুবাচীটো বোধ হয় অকণ বেছি ধুমধামেৰে হয়। আৰু আমাৰ ইয়াত যিহেতু বিগ্ৰহে পৰিছে, সেই বিগ্ৰহ পৰাৰ কাৰণে, কিন্তু যদিও আমাৰ এই বিগ্ৰহত মেলামুখী অনুষ্ঠান নহয়, ধৰ্মীয়ভাৱে আমি গোটেই সকলোখিনি কাম কৰোঁ। আৰু এইকেইদিনো এই যে সুন্দৰ আপোনাৰ ব্ৰহ্মপুত্ৰ বিধৌত এই শিলঘাট, এই শিলঘাটৰ পাৰত অতি এটা মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত কোনোবাই আজিকালি যি ভোগমুখী সমাজ যে সেই সমাজৰ পৰা আঁতৰি থাকি অকণমান শান্তিৰ কাৰণে এই মন্দিৰলৈ আহে। তেনেকৈ আমাৰ মন্দিৰত মেলামুখী অনুষ্ঠান নহ'লেও ভক্তগণ আহে, আহি তেখেতসকলে দুৱাৰ বন্ধ থাকিলেও প্ৰদক্ষিণ কৰে বা তেনেকৈ আহি তেখেতসকলে আহি সেৱা জনায়।